23 বছৰত পদাৰ্পণ কৰিলে শিৱসাগৰৰ দুৰ্লভ বৰাৰ সপোন। দেশ তথা জাতিৰ আপুৰুগীয়া সম্পদস্বৰূপ ভৱিষ্যত প্ৰজন্মৰ বাবে তথ্য আৰু জ্ঞানৰ ভাণ্ডাৰ উত্তৰণ যাদুঘৰে। 2003 চনৰ আজিৰ দিনটোতে সেই সময়ৰ শিৱসাগৰ জিলাৰ জয়সাগৰ বিদ্যুৎ সংমণ্ডলৰ অভিযন্তা দুৰ্লভ বৰাৰ মনত পোখা মেলা এটা সপোনে প্ৰাণ পাই উঠিছিল শিৱসাগৰৰ জয়সাগৰ অঞ্চলৰ বৰদুৱাৰ মুখত। চাকৰি জীৱনৰ দৰমহাৰ এটা অংশ খৰচ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ঘূৰি সংগ্ৰহ কৰা বিভিন্ন আপুৰুগীয়া সম্পদেৰে পৰিপূৰ্ণ উত্তৰণ যাদুঘৰ এতিয়া দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, গৱেষকসকলৰ বাবে গুৰুত্বপূৰ্ণ স্থল। দুৰ্লভ বৰাই বহু ঘাত প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি কোনো চৰকাৰী সাহায্য অবিহনে একক প্ৰচেষ্টাৰে নিজৰ গাঁঠিৰ ধন ভাঙি স্থাপন কৰা উত্তৰণ যাদুঘৰত নাইকি জৈৱ বৈচিত্ৰ্যৰ পৰা লোক সংস্কৃতি বিভিন্ন সমলৰ উপৰিও সকলোকে নষ্টালজিক কৰি তুলিব পৰা তথা সময়ৰ সোঁতত হেৰাই যোৱা এনে বহু সামগ্ৰীৰে উত্তৰণ যাদুঘৰ বৰ্তমান দেশৰ এক মূল্যৱান সম্পদ। চৰকাৰৰ সুদৃষ্টিয়ে ইয়াক অনন্য পৰ্যায়ৰ বহুমূলীয়া সম্পদলৈ ৰূপান্তৰ কৰিব পাৰে বুলি আশা কৰে প্ৰতিষ্ঠাতা দুৰ্লভ বৰাই। হয়তো অন্য কোনো সাধাৰণ ব্যক্তিৰ কাৰণে সম্ভৱ নহয়। এজন চৰকাৰী বিষয়া হৈ আজি 2000 চনতেই যিটো আপুনি সংগ্ৰহালয় খুলিছিলে সেইটো আজি 23টা বৰ্ষ অতিক্ৰম কৰিলে। আজিৰ দিনটো আপুনি কি ক'ব, কি ধৰণৰ পৰিকল্পনা আছে বা এই সংগ্ৰহালয়টো আহি যে ইমানখিনি পোৱাৰ ক্ষেত্ৰত কি ধৰণৰ সমস্যা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বা এইখিনি নিৰচিত উত্তৰণ যাদুঘৰ আজি প্ৰতিষ্ঠাৰ দিনত মই সকলোকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে আহি উত্তৰণ যাদুঘৰত পদাৰ্পণ কৰি মোক উৎসাহিত কৰিলে সকলোকে মই আজি স্মৰণ কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে এই উত্তৰণ যাদুঘৰ নিৰ্মাণৰ ক্ষেত্ৰত মোক সহায় কৰি তেখেতসকল এই পৃথিৱীৰ পৰা বিদায় ল'লে, তেখেতসকলকো মই আজি এই দিনটোত স্মৰণ কৰিছোঁ। উত্তৰণ যাদুঘৰৰ উদ্দেশ্যটো আছিল যে হেৰাই যোৱা দিনবোৰ আমি ধৰি ৰখা, সেই সময়বোৰ আমি কি ধৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে লৈ যাব পাৰোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে লৈ যোৱাৰ ক্ষেত্ৰত এইটোৱে মই বিচাৰিছোঁ যে মানৱ সভ্যতাৰ বিকাশৰ শিক্ষাতম স্তৰত উপনীত হ'বলৈ আমাক কিছুমান বিষয় লাগিব, যিবোৰ বিষয়ত যাদুঘৰো এটা অন্যতম বুলি ভাবোঁ, সাহিত্য সংগীত কলাৰ দৰে। সেয়েহে উত্তৰণ যাদুঘৰ মোৰ মানস পটত ভাহি উঠা এক চিন্তা, আৰু সেই চিন্তাই মই যিমান দূৰ পাৰোঁ, যিমানখিনি মোৰ সক্ষমতা নিজৰববীয়াকৈ সক্ষমতা আছে, সেই সক্ষমতাখিনিক মই সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰিলোঁ। উত্তৰণ যাদুঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্টখিনি মোৰ কষ্ট আছে, ত্যাগ আছে, আৰু সেই কষ্টৰ আজি ফল হিচাপে প্ৰায় পূৰ্ণাংগ পৰ্যায়ত মই আহি উপনীত হৈছোঁহি। আৰু এই পৰ্যায়ত বিভিন্নজন ব্যক্তি যিবিলাক মন্তব্য, সেই মন্তব্যবিলাকে মোক প্ৰেৰণা যোগাইছে। বিশেষকৈ মই এটা কথা উল্লেখ কৰিব বিচাৰোঁ, ইমৰান শ্বাহ ছাৰ তেখেতে প্ৰথম খুঁটা পুতোতে এটা কথা কৈছিল, সম্ভৱতঃ উত্তৰ পূৰ্বাঞ্চলত একক প্ৰচেষ্টাৰ পৰিকল্পিত এইটোৱেই প্ৰথম যাদুঘৰ হ'ব। সেই কথাটোৱে মোক বহুত অনুপ্ৰাণিত কৰিছিল। কিন্তু এই কথাটো তেখেতৰ মনলৈ কি ধৰণে আহিলে, কি ধৰণে তেখেতে ভাবিছিলে যে এইটো এটা পৰ্যায়ত, বিশেষ পৰ্যায়ত উপনীত হ'ব, সেই কথাটোক লৈ মই প্ৰশ্নও কৰিছিলোঁ। তেতিয়া তেখেতে এটা কথা কৈছিলে, যদি কোনোবা এটা কাম নিজৰ প্ৰচেষ্টাত আনৰ সহায় নোলোৱাকৈ আগবাঢ়ে, সেই কামটো সফল হ'বই। সেই কথাটোৱে মোক বাৰে বাৰে প্ৰেৰণা যোগাই থাকে। আজিও সেই কথাটো মোৰ মনত আছে আৰু মই বহুজনক কৈছোঁ। গতিকে যদি কোনোবাই বিশেষ কিবা এটা কাম সমাজৰ কাৰণে কৰিব বিচাৰে, সাহিত্য সংগীত কলা কৃষি যি বিষয়তে নহওক, তেতিয়া তেখেতৰ যিটো নিজৰ প্ৰচেষ্টা, সেই নিজৰ প্ৰচেষ্টাই আগবাঢ়ক, তেতিয়া সি নিশ্চয় এটা বিশেষ পৰ্যায়ত উপনীত হ'ব পাৰিব। ভৱিষ্যত পৰিকল্পনা কি আছে? হয়, মোৰ যাদুঘৰক লৈ ভৱিষ্যত পৰিকল্পনা, যাদুঘৰটো এটা ভৱিষ্যত, অতীত, বৰ্তমান, ভৱিষ্যত তিনিটা সময় ইয়াত জড়িত হৈ আছে, বা আমি অতীতৰ পৰা বুটলিব লাগিব। বৰ্তমানে সেইখিনি অনুধাৱন কৰি আমি ভৱিষ্যতৰ বুকুলৈ আগবাঢ়ি যাব পৰাকৈ কি ধৰণে মানসিক প্ৰস্তুতি ল'ব পাৰোঁ, মানুহৰ মানসিক উন্মেষ ঘটাব পাৰোঁ, উত্তৰণ ঘটাব পাৰোঁ, সেইখিনিতে নিৰ্ভৰ কৰিব ভৱিষ্যত সমাজ ব্যৱস্থাটোৰ যিখিনি গুণগত মান।
শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।